নমস্কাৰ বন্ধুসকল। আজি বহুতেই ধুনীয়া এটা আপোনালোকক মই ঘটনা ক'বলৈ ওলাইছোঁ। বহুত ভাল লগা এটা ঘটনা আৰু আপোনালোকে শুনাৰ পিছত হয় ক'ব কি সঁচাই এনেকুৱাও হ'ব পাৰেনে? এই ঘটনাটো শুনাৰ পিছত আপোনালোকে ক'ব। ঘটনাটো হৈছে এটা ফৌজি মানুহৰ ঘটনা। ফৌজি এটা ঘটনা হয় আৰু ফৌজিটো এজনী সৰু ছোৱালী 9 বছৰীয়া 9 বছৰলৈ 12 বছৰ বয়সলৈকে যিখিনি ঘটনা হৈছিল সেইখিনি কথা কওঁ। ঘটনাটো হৈছে নাগালেণ্ডৰ চুমুকডিমা নামৰ এটুকু জেগাৰ 7 NAP মানে 7 বেটেলিয়ন নাগা আৰ্ম ফৌজ, ঠিক আছে। তাত এটা চুমুকডিমা নামৰ জেগাটুকুৰ ঘটনাটো হয়। ঘটনাটো হৈছে আশোক নামৰ এজন মানুহ। আশোক আচলতে এজন নেপালী ল'ৰা আছিল আৰু সেই নেপালী ল'ৰাজনে চাকৰি কৰিছিল নাগা NAPত আৰু তাতে নাগালেণ্ডতে থাকি এজনী নাগা ছোৱালীৰ লগত তেখেত প্ৰেমত পৰে। নাগা ছোৱালীজনৰ প্ৰেমত পৰে। নাগা ছোৱালীজনী প্ৰেমত পৰি তাইক বিয়া পাতে। বিয়া পাতাৰ 2 বছৰমানৰ পিছত এজনী বৰ ধুনীয়া মৰম লগা ছোৱালী জন্ম হয়। ছোৱালীজনীৰ নাম হৈছে জানু ৰাখে ছোৱালীজনীৰ নাম। তাৰপিছত অলপমান দিন যায়, 4 বছৰমানৰ পিছত আকৌ 2টা ল'ৰা যুঁজাকে জন্ম হয়। ল'ৰা 2টা হয় আৰু সেনেকৈ সিহঁতৰ 2টা সংসাৰ খুব ধুনীয়াকৈ চলি থাকে। সিহঁতৰ সংসাৰ খুবেই ধুনীয়াকৈ চলি থাকে, কিন্তু এটা সময়ত এনেকুৱা হয় যে সিহঁতৰ 2টাৰ মাজত এটা তৃতীয় মানুহে আহি পেলাই এণ্ট্ৰি কৰে। তাৰ আগতে কিন্তু আশোকৰ লগত কিছুমান ঘটনা হৈছিল আৰু এই ঘটনাটো আপোনালোকক সম্পূৰ্ণভাৱে ভালকৈ ক'ব পৰা মেইন কাৰণ হৈছে কি মই দেউতাই তাতে চাকৰি কৰিছিল আৰু মই তেতিয়া তাতে আছিলোঁ, ঠিক আছে। মই তাতে আছিলোঁ। এই ঘটনাটো মোৰ নিজৰ চকু আগত হোৱা ঘটনা, সেইকাৰণে আপোনালোকক সম্পূৰ্ণভাৱে ক'ব পাৰিছোঁ। তো বন্ধুসকল, হৈছিল কি যেতিয়া চাকৰি কৰি আছিল আশোক আংকলে কেতিয়াবা বৰ্ডাৰত যায়, বৰ্মা বৰ্ডাৰত যায়, কেতিয়াবা জংঘলত যায়, সেনেকৈ প্ৰায় বাহিৰতে থাকে। 2-3 মাহ মূৰত ঘৰত আহে, কোৱাৰ্টাৰত আহে, আহিলে থাকে একেলগে। সেনেকৈ থাকোঁতে ল'ৰা ছোৱালী ডাঙৰ হৈছে। ছোৱালীজনী প্ৰায় 8 বছৰ 9 বছৰমান হৈছে আৰু ল'ৰাকেইটা 4 বছৰ 4.5 বছৰ 5 বছৰৰ ভিতৰত সেনেকুৱা বয়সত। তো সেনেকুৱা সময়তে যেনেকৈ বাহিৰত থাকে জানু বাপেক আশোক আংকল, তো সেনেকুৱাতে জানু মাকৰ এটা নাগা ল'ৰাৰ সৈতে আকৌ প্ৰেম হৈ যায়। আংকল নেপালী আছিলে আৰু আপোনালোকক কৈছোঁৱে আণ্টি নাগা আছিল। তো প্ৰেম হৈ যায়। তো নাগালেণ্ডত অফেয়াৰ হোৱাটো বৰ ডাঙৰ ইছ্যু নহয় সিহঁতৰ কাৰণে। তো অফেয়াৰ হৈ যায়। অফেয়াৰ হোৱাৰ পিছত সিহঁতৰ 2টাৰ মাজত ফিজিকেল ৰিলেশ্যনশ্বিপ হয়। তো আশোক বাহিৰত থাকে। তাৰপিছত লাহেকৈ অলপমান দিনৰ পিছত মানুহে গম পায়। তো আশোকক কয় তোৰ মানুহজনী এনেকুৱা তেনেকুৱা, ইয়াৰ সৈতে এনেকুৱা, এই কুইনাক ল'ৰাটোৰ সৈতে এনেকুৱা চলি আছে। তো টেনশ্যন থাকি লাহেকৈ আংকলৰ বেমাৰ হৈ যায়, আশোকৰ বেমাৰ হৈ যায়। আশোকৰ যেনেকৈ বেমাৰ হয়, তো বেমাৰ হোৱাৰ পিছত চিকিৎসা কৰে যদি ভাল হৈ ওলাই আহে। খুব কাজিয়া হয়। কাজিয়াৰ পিছত কয় কি তই তাইক এৰিব পাৰিবি ন? তাই কয় মই এৰিব নোৱাৰিম, তোক এৰিব পাৰিলে মই তাক এৰিব নোৱাৰিম। ইমানেই ভাল পায় মানে তাক। তাৰপিছত লাহেকৈ কি হৈ যায়, আকৌ অলপমান দিনৰ পিছত আশোকৰ আকৌ বেমাৰ হৈ যায়। আকৌ বেমাৰ হোৱাৰ পিছত সেই বেমাৰটো লাহে যায় TB ৰূপ লৈ গ'ল। TB ৰূপ লৈ লাহেকৈ মানুহটো শুকাই লাষ্টত মানুহটো অলপমান দিন পিছত থাকি তাৰপিছত মানুহজনীক কয় হেৰি যদি মই মৰিমেই, মোৰ যি থাকিব মন নাই তোৰ লগত, মই যদি মৰোঁ তেতিয়াহ'লে মই মোৰ গোটেই ল'ৰা ছোৱালী 3টাকে মই লগত লৈ যাম। তো এনেকৈ কয় মৰিলেও মৰ, হজিলেও হজ, মোৰ একো তোৰ লগত মতলব নাই। তাৰপিছত অলপমান দিনৰ পিছতে আশোক মৰি থাকে, ঢুকাই যায়। আশোক ঢুকাই যায়। সেনেকৈ যায় অলপমান দিন। 3 মাহমানৰ পিছত হয় কি আশোকৰ ঘৈণীয়েকক সপোনত দেখায় কি মই মোৰ ল'ৰাটো নিবলৈ আহিছোঁ, তো মোক মোৰ ল'ৰাটো লাগে। তো জবকৈ মানুহজনী সাৰ পাই পেলাই দেখে যেন মানুহটো একদম বিচনাখনৰ কিনাৰতে শুই আছে আৰু লগতে যেতিয়া মানে হাল্লা কৰে নাইকিয়া হৈ যায়। মানুহটো নাইকিয়া হৈ যায়। তাৰপিছত আপোনাৰ সাৰ পাই উঠি পিছদিনাখন কয় কি মই এনেকৈ তেনেকৈ দেখিছিলোঁ, সপোনত দেখিলি এনেহে দে। তাৰপিছত লাহেকৈ ল'ৰাটো বেমাৰ হয়, সৰুটো একে চবতকৈ সৰুটো জ্বৰ উঠি তাৰপিছত 2 দিন থাকি জ্বৰৰ টাইম ল'ৰাটো ঢুকাই যায়। ল'ৰাটো ঢুকোৱাৰ পিছত সপোনত দেখায় মই মোৰ এটা ল'ৰা লৈ গ'লোঁ, এতিয়া ইয়াৰ পিছত মই এইটো ল'ৰা লৈ যাম। 3-4 মাহমান আকৌ সেনেকৈ যায়। 3-4 মাহমান যোৱাৰ পিছত কি হয়, আকৌ এদিন সপোনত আহে মই এইটো ল'ৰা নিবলৈ আহিছোঁ, মোক ল'ৰাটো লাগে। তো তাত মানে কি হয়, বাঁহৰ বেৰৰ ঘৰ থাকে। বেৰৰ ঘৰ মানে এনেকৈ ওপৰেদি চাই মানে মানুহ এটা এনেকৈ ৰখি থকা দেখা পায়। মানুহ এটা এনেকৈ বেৰৰ হেৰিত ৰখি থকা দেখা পায়। এনিটাইম ৰখি থকা যেতিয়া দেখা পায় কোন এইটো ৰখি আছিল। তাৰপিছত তান্ত্ৰিক মাতে মাতি এইবিলাক দেখায় হয় আত্মাটো ইয়াতে আছে আৰু প্ৰেত আত্মা হয়। এতিয়া সি বৰ্তমান প্ৰেত হয়, প্ৰেত আত্মা হয়। আৰু সেই প্ৰেত আত্মাটোৱে যেনেকৈ নহওক ল'ৰা ছোৱালীকেইটা নিবই বুলি কয়।
বহুত যাদু মন্ত্ৰ কিবা কিবি তাবিজ চাবিজ দিয়ে, কিন্তু নাই, কাম নাই। নেক্সট ল'ৰাটো এদিন শুই থাকে, শুই পেলাই উঠি পেলাই কয়, মা মোক পাপাই নিবলৈ আহিছিলে আজি, পাপাই মোক সপোনত দেখাইছিলে, বেটা মই তোক লৈ যাম। তাৰপিছত দুদিনৰ পিছতে ল'ৰাটো এনেই খেলি থাকি ঘপককৈ পৰি পেলাই বুকত কষ্ট পায়, লগত ল'ৰাটো সেইখিনিতে ঢুকাই যায়। ল'ৰাটো যেনেকৈ ঢুকাই যায়, মানুহজনে খুব হাল্লা গোল্লা কৰে, তান্ত্ৰিক আহে, কান্দা কোটা হয়, সপোনত দেখায় কি মই মোৰ ল'ৰাটো লৈ গ'লোঁ। তাৰপিছত বেৰৰ ওপৰেদি এনেকৈ ফাৰকেদি মানুহটো চাই থাকে, দেখা পায় তাইক, সদায় দেখা পাই থাকে। তাৰপিছত তাৰ যিটো মানে বয়ফ্ৰেণ্ড আছিলে, বয়ফ্ৰেণ্ডটো খুব দিগদাৰ কৰে, ৰাতি কাপোৰ টানি অঁতৰাই দিয়ে, ৰাস্তাত গৈ থাকিলে ৰাস্তাত চাইকেল ঠেলা মাৰি পেলাই দিয়ে, কিবা কৰে, সেনেকৈ বহুত দিগদাৰ কৰে। লাষ্টত যেতিয়া সেনেকুৱা হ'ল, সি তাইক এৰি দিয়াৰ পিছত কি হয়, তাই অকলশৰীয়া হৈ যায়। তাৰপিছত দুটাটো হেৰালে, দুটা হেৰাৰ পিছতে লাষ্ট টাইম ছোৱালীজনী আছে, জানু নামৰ ছোৱালীজনী। মই আপোনালোকক যিটো প্ৰথমে কৈছিলোঁ, জানুক 1-1.5 বছৰমানৰ পিছত এদিন বহুত মানে আচানক এটা বতাহ আহে, বতাহত তাই কাপোৰ কানিবিলাক উৰি পেলাই বাপেকৰ য'ত কবৰ আছিল তাত যায় পৰেগৈ। তাত যেতিয়া পৰেগৈ, তাত পৰাৰ পিছত কোনোবাই কাপোৰকেইটা উঠাই আনি দিয়ে। তাত দুদিনৰ পিছতে ছোৱালীজনী জ্বৰ হ'বলৈ আৰম্ভ হৈ যায়। যেনেকৈ জ্বৰ হ'বলৈ আৰম্ভ হয়, তেনেকৈ মানে বেজ আনে, দেখায়, ডক্তৰক দেখাই গৈ, নাই, একো নাই, নৰ্মেলে হয়। তাৰপিছত তাই সপোনত দেখে, মা মোক পাপাই নিব আহিছে, মা মোক পাপাই নিব। তাই 11 বছৰমানৰ ছোৱালী, পাপা মই যাম তোমাৰ লগত যাম, পাপা মই যাম তোমাৰ লগত যাম, সেনেকৈ খুব হেৰি কৰে। মাকে খুব কান্দি পেলাই কয় কি, ছোৱালীজনীকতো বাদ দে, ল'ৰাকেইটা নেলি ছোৱালীজনীক বাদ দে, ছোৱালীজনীক নিব নালাগে। তাৰপিছত নাই, নহয়, মই নিমে বুলি কৈছোঁ, নিমে সপোনত দেখায়। তাৰপিছত এদিন 2দিনমানৰ পিছত জ্বৰ খুব বেছি হৈ যায়, খুব বেছি জ্বৰ হোৱাৰ পিছত তাই প্ৰায় 10-15 মানত ছোৱালীজনী ঢুকাই যায়। আৰু জানু মাক অকলশৰীয়া হৈ যায়, পৃথিৱীখনত একদম অকলশৰীয়া হৈ যায়। তাই অলপমান ছেক্সৰ কাৰণে, তাই অলপমান মনৰ সুখৰ কাৰণে, দেহাৰ সুখৰ কাৰণে তাই গোটেই সংসাৰখন শেষ কৰে। মানুহটোক হেৰাই, প্ৰথমে ল'ৰা দুটাক হেৰাই, তাৰপিছত ছোৱালীজনীক হেৰাই, গোটেই সংসাৰ শেষ। এইটো এটা সঁচা ঘটনা হয়। তো মই আপোনালোকক এই চেনেলটোত যিমান প্ৰতিমান সঁচা ঘটনাই ক'ব চেষ্টা কৰিম। যদি ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, নেক্সট টাইম আকৌ এনেকুৱা ভিডিঅ' পাব। নহ'লে পিছত যিবিলাক ভিডিঅ' দি আছে সেইবিলাকো চাব। আৰু যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব বুলি আশা কৰিলোঁ। থেংক ইউ। ইয়াৰ পিছত আকৌ এটা বহুত ধুনীয়া ঘটনা এটা লৈ আহিম, যিটো মানে নগাঁও ডিষ্ট্ৰিক্টৰ ৰহাৰ তাত আপোনাৰ জলকুঁৱৰী আছিলে, সেই ঘটনাটো আপোনালোকক শুনাম। তেতিয়ালৈকে থেংক ইউ অল দ্য বেষ্ট।